ছুটীলৈ ঘৰলৈ আহিছিল জোৱানজন কন্যা আৰু পত্নীক লৈ মন্দিৰলৈ গৈছিল কিন্তু নিষ্ঠুৰ নিয়তিয়ে শেষ কৰি পেলালে পৰিয়ালটোৰ সপোনবোৰ পূজাৰ প্ৰসাদ লৈ ঘৰলৈ উভতা নহল তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতেই প্ৰাণ গ'ল CISF জোৱান ৰাহুল পাটগিৰি আৰু পত্নী অনামিকা পাটগিৰি ৰায়ৰ চিৰাঙৰ বিজনী কোকলুং পথৰ উত্তৰ শিলবাৰীত শুকুৰবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনাই কাঢ়ি নিলে অকমানি কস্তুৰীৰ পিতৃ মাতৃক একেলগে জ্বলিল পিতৃ মাতৃৰ দুখনকৈ চিতা হাস্পাতালৰ বিচনাত 8 বছৰীয়া কন্যা এখন তীব্ৰবেগী ছুইফ্ট বাহনে পিছফালৰ পৰা মহতিয়াই লৈ গ'ল স্কুটিত থকা পৰিয়ালটো অতি দুখৰ বিষয় যে CISFত কৰ্মৰত ৰাহুল ৰায় কিছুদিন আগতে ছুটী লৈ ঘৰলৈ আহিছিল গাঁওখনৰ মন্দিৰত হোৱা বাৰ্ষিক পূজা সমাপন কৰি ঘৰলৈ আহি আছিল স্কুটিৰে কিন্তু পূজা শেষ কৰি ঘৰ আহিয়ে নাপালে আশা হেৰুৱাই পেলাইছে ইমান এটা মৰ্মান্তিক ঘটনা ৰাহুল পাটগিৰি এই ছুটী কটাবলৈ আহিছিলে ঘৰত দিল্লীত আছে তো কালি যিটো ঘটনা হ'ল গাঁৱৰ এখন পূজা আছিলে পূজাৰ পৰা ওলাই অহা মুহূৰ্তত নিজৰ ৰাইট ছাইডত আহি আছিলে নিজৰ মানে শুদ্ধ ছাইডতে আহি আছিলে তীব্ৰবেগী মানে গাড়ীখনে ইমান জোৰেকৈ খুন্দিয়ালে গোটেই পৰিয়ালটোক ধ্বংস কৰি থৈ গ'ল এতিয়া মাতৃহীনা পিতৃহীনা এজনী সৰু কণমানি কস্তুৰী পাটগিৰি ই মানে এতিয়া কেনেকৈ চলিব ঘৰখন কেনেকৈ চলিব পিতৃ মাতৃৰ অৱস্থাটো ক'বই নোৱাৰি মানে এনেকুৱা অৱস্থা মানে খুব এটা মৰ্মান্তিক ঘটনা মানে আমি যাক মানে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ সান্তনা দিব নোৱাৰোঁ এনেকুৱা এটা ঘটনা হৈ গৈছে একমাত্ৰ কন্যা সন্তানজনী যি 8 বছৰীয়া এই স্থানীয় উদয়ন জাতীয় বিদ্যালয়ত ক্লাছ 3 ছোৱালী তৃতীয় শ্ৰেণীত পঢ়ে ভাল চোকা ছোৱালী পঢ়া শুনাত ভাল আছিলে কিন্তু আজি তাই ঘাট মাউৰা হ'ল মাক হেৰুৱালে দেউতাক হেৰুৱালে এতিয়া ভৱিষ্যত কি হ'ব তেওঁৰ ভৱিষ্যতক লৈ মানে আমি এতিয়া উদ্বিগ্নতাত আছোঁ কেনেকৈ ডাঙৰ হ'ব কেনেকৈ পঢ়িব কেনেকৈ মানুহ হ'ব খুব আদৰৰ সন্তান আছিলে তেওঁক লৈ মানে আমি বহুত মানে খুব দুখী Bureau Report, Time 8.